আজি মই ক'বলৈ ওলাইছো, আপোনাৰ ঘৰত যদি তুলসী গছ আছে, তেনেহ'লে এই কাম কেতিয়াও নকৰিব। দেওবাৰ আৰু একাদশীৰ দিনা গছৰ পৰা তুলসী পাত নিছিঙিব। তুলসী গছৰ কাষত কেতিয়াও জাবৰ-জোথৰ নেপেলাব। ইয়াৰ তলটো সদায় পৰিষ্কাৰ কৰি ৰখাৰ যত্ন কৰক। কেতিয়াও গা নোধোৱাকৈ আৰু সন্ধিয়াৰ সময়ত তুলসী পাত নিছিঙিব। যদি ছিঙিব লগা থাকে, তেতিয়াহ'লে স্নান কৰাৰ পাছতহে আগবেলাৰ ভাগতেই ছিঙা উচিত। তুলসী পাত কেতিয়াও শিৱলিংগ বা শিৱৰ পূজাত নলগাব। পৌৰাণিক আখ্যান অনুসৰি দানৱ শংখচূড় স্ত্ৰীৰ তুলসী। এই শংখচূড় শিৱৰ হাতত প্ৰাণ গৈছিল, সেয়ে শিৱ পূজাত তুলসী দিব নালাগে। তুলসীক স্ত্ৰীৰ গছ হিচাপে ধৰা হয়। তুলসী গছৰ কাষত যেন কাঁইটজাতীয় গছ নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। আপোনাৰ ঘৰত যদি তুলসী গছ আছে, তেন্তে বাস্তুমতে ইয়াক সদায় উত্তৰ বা উত্তৰ-পূব কোণত ৰখাটো মংগলজনক। তুলসীৰ পাত কেতিয়াও চোবাই নাখাব। তুলসী পাত সদায় গিলি খাব লাগে, কাৰণ ইয়াত মাৰ্কাৰীৰ দৰে কিছু যৌগ আছে। এই মাৰ্কাৰী দাঁতৰ বাবে অত্যন্ত ক্ষতিকাৰক, সেয়েহে সদায় তুলসী পাত গিলি খোৱাটোৱে অতি মংগলজনক। ঘৰত কেতিয়াও শুকাই যোৱা তুলসী গছ ৰাখিব নালাগে। ইয়াৰ ঠাইত নতুন গছ লগোৱাটো প্ৰয়োজন। আৰু এই শুকাই যোৱা গছ বা মৰি যোৱা গছ য'তে-ত'তে পেলাবও নালাগে। ইয়াক সদায় নদী বা পুখুৰীত পেলাব লাগে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।